যেতিয়া আমি কম যে লক্ষ্য বস্তু বা অবজেক্ট চিট থাকে তেতিয়াহ'লে প্ৰতিবিম্ব বা ইমেজটো চিটে গঠন হ'ব লাগে কিন্তু আমাৰ আকোতে প্ৰায় এটো ভুল হোৱাৰ চান্স থাকে যদি তোমাৰ মেজাৰমেন্টত কৰবাত অকনমানো গণ্ডগোল হয় এতিয়া উত্তল দাপোনখনৰ ক্ষেত্ৰতো প্ৰায় একে ইয়াত খালি আমি এফালৰ পৰা ললো এনেকুৱা ধৰণে আঁকিলো তাৰ পিছত আমি এই দাপোনখনৰ ক্ষেত্ৰত এইফালে আমি কালাৰ কৰি দিলো আৰু এটা বস্তু হা প্ৰতিবিম্ব আঁকিবলৈ যাওঁতে তোমালোকে যেতিয়া লক্ষ্য বস্তুটো আঁকিবা বা অবজেক্টটো তুমি যিমান পাৰা ফোকাছৰ পৰা অকনমান দূৰত আঁকিবা তুমি সি আৰু এফৰ একদম মাজতে বহাই নিদিবা অকনমান ফোকাছৰ পৰা দূৰত ডায়াগ্ৰামটো ভালকৈ ওলায় মই দুটাই টেকনিক কৈছো বেলেগ কিন্তু কোৱা নাই নমস্কাৰ মই সমীৰণ বৰা আৰু এই ভিডিঅ'টোত কভাৰ কৰিবলৈ গৈ আছো গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন একদম শৰ্টলি বহুত বেছি লিখা মেলা নহয় জাস্ট এক্সামত আহিলে আমি ডায়াগ্ৰামবিলাক ইটোৰ পিছত সিটো আমি ড্ৰ কৰিব পাৰিব লাগিব পটাপট কোনটো আহি যায় কোনো ঠিক নাই বা কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে তাৰো কোনো ঠিক নাই বাট অলপমান আমি যদি কনসেপচুৱেলি এই বস্তুখিনি চাই যাওঁ আমাৰ একদম ইজি হৈ যাব মই জানো বহুতৰ এইখিনি বস্তুত ডাউট থাকে গতিকে মই এটা ভিডিঅ' হিচাপে লৈ আহিলো ইমেজ ফৰ্মেশ্যন বাই স্ফেৰিকেল মিৰৰ বা গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন গোলাকাৰ দাপোন তোমালোকে কেনেকৈ ড্ৰ কৰিব লাগে সেই বস্তুটো তোমালোকে প্ৰথমতে চাই লোৱা মই স্ক্ৰীনত ইয়াত দেখাই আছো এতিয়া আমি উত্তল দাপোনেই হওক বা অবতল দাপোনেই হওক আঁকিবৰ কাৰণে প্ৰথমতে আমি আঁকি ল'ব পাৰোঁ মুখ্য অক্ষ বা প্ৰিন্সিপাল এক্সিছডাল সো আমি দুডাল মুখ্য অক্ষ আঁকি লৈছোঁ দুইখন দাপোন বা দুইখন মিৰৰ যাতে আমি একেলগে আঁকিব পাৰোঁ সো আমি কাটা কম্পাছডাল ল'লোঁ লৈ ইয়াতে থলোঁ থৈ পেলানি যেতিয়া আমি এনেকুৱা ধৰণেৰে আঁকিম এইখন আগতে তোমালোকে চাগে গমেই পাইছা এইটো আমি কি হিচাপে ধৰিম চি বা এইটো হৈছে চেণ্টাৰ অফ কাৰ্ভেচাৰ বা আমি কি কওঁ ভাঁজ কেন্দ্ৰ এনেকৈ যেতিয়া দিয়া হ'ব তেতিয়া তোমালোকে দেখি পাইছা যে এই যিখন আমি দাপোন এতিয়া আঁকিছোঁ সেইখন হৈছে কি এখন অবতল দাপোন কিয়নো সি এনেকুৱা ধৰণেৰে আছে ইয়াৰ পৃষ্ঠখন এইফাললৈ আছে ভিতৰলৈ ভাঁজ খাই আছে সো এইখন হৈ গ'ল আমাৰ অবতল বা আমি ক'বলৈ গ'লে কনকেভ মিৰৰ এনেকৈ ধৰণে অঁকা হয় এতিয়া যিটো বিন্দুত এই মুখ্য অক্ষ আৰু এই মিৰৰখনৰ বা দাপোনখনৰ সোঁমাজত কটাকটি কৰিছে ইয়াক কোৱা হয় কি বুলি মেৰু বা পোল বুলি কোৱা হয় আৰু এই চি আৰু পিৰ মাজত তোমালোকে ধুনীয়াকৈ জুখিবা যিমানটো আছে ধৰি লওক মোৰ ইয়াতে 5.6 আছে গতিকে 5.6ৰ একদম 5ৰ আধা 2.5 আকৌ এইফালে 0.6 গতিকে 2.8 একদম পুৰা 2.8ত যদি মই ধৰি লওঁ এইটো হ'ব একেবাৰে মিড পইণ্ট বা একদম সোঁমাজৰ যিটো বিন্দু চি আৰু পিৰ মাজত যাক আমি ফোকাছ বা এফ হিচাপে ধৰিম এতিয়া উত্তল দাপোনখনৰ ক্ষেত্ৰতো প্ৰায় একেই ইয়াত খালি আমি এইফালৰ পৰা ল'লোঁ এনেকুৱা ধৰণে আঁকিলোঁ তাৰপিছত আমি এই দাপোনখনৰ ক্ষেত্ৰত এইফালে আমি কালাৰ কৰি দিলোঁ এইটো কালাৰ কৰিছোঁ বুলি ভাবিব লাগিব যেনেকৈ দাপোনখনৰ বা মিৰৰখনৰ পিছফালে এটা প্ৰলেপ এটা থাকে সো ইয়াৰ ক্ষেত্ৰত এই যিটো বিন্দুত আমি কেন্দ্ৰ কৰি লৈছিলোঁ এনেকৈ ধৰণেৰে সেই বিন্দুটোক আমি কি বুলি ক'ম চেণ্টাৰ অফ কাৰ্ভেচাৰ বা আমি ভাঁজ কেন্দ্ৰ বুলি ক'ম আৰু এইটো হৈ গ'ল আমাৰ কি পি বা পোল বা মেৰু আৰু ই এনেকৈ ধৰণে আছে পৃষ্ঠখন এইফালৰ পৰা পোহৰ আহিব সদায় বাওঁফালৰ পৰা পোহৰ আহিছে বুলি ধৰা হয় লক্ষ্য বস্তুটো সদায় বাওঁফালে ধৰা হয় সো এইফালৰ পৰা যেতিয়া পোহৰ ৰশ্মি যাব গ'লে এই পৃষ্ঠটোত পৰিব এই পৃষ্ঠটোত যিটো উঠি আছে বাহিৰলৈ ওলাই আছে গতিকে এইখন হ'ব কি উত্তল বা আমি কি বুলি ক'ব পাৰোঁ কনভেক্স মিৰৰ বা উত্তল দাপোন বুলি আমি ক'ব পাৰোঁ এই ঠিক তেনেধৰণে ইয়াতো তোমালোকে এই পি আৰু চিৰ মাজত যদি জোখা যিহেতু মই একেটাই জোখ ৰাখিছিলোঁ গতিকে 5.8 ওলাই আছে 2.8ত মই ধৰি লওঁ সৰি কিমান ওলাই আছে আমাৰ অ'কে এইফালে কিমান ওলাই আছে আমাৰ 5.6 অ'কে 5.6 হ'লে তোমাৰ 2.8 হৈ যাব 2.8ত আমি কি ধৰি ল'লোঁ এইটো ফ'কাছটো ধৰি ল'লোঁ সোঁমাজত তাৰমানে বছ সো এনেকুৱা ধৰণেৰে আমি কি কৰিব পাৰোঁ আমাৰ দুয়োখন মিৰৰ বা দুয়োখন দাপোন আমি অংকন কৰিব পাৰোঁ সো আই হোপ এইখিনি বস্তু তোমালোকে আঁকিব জানা চাগে তাৰ পিছৰ পৰা আহি যোৱা যেতিয়া আমি ইয়াত ইমেজ ফৰ্ম কৰিবলৈ যাম বা আমি যেতিয়া প্ৰতিবিম্ব আঁকিবলৈ যাম ইনফিনিটি থাকিব তাৰপিছত চি তাৰপিছত এফ তাৰপিছত পি কি ক'লে ছাৰ এইকেইটা বস্তু বুজাই আছোঁ চোৱা পোহৰ ৰশ্মি একদম অসীমৰ পৰা আহিব পাৰে বা ইনফিনিটিৰ পৰা ক'ৰ পৰা আহিব পাৰে ইনফিনিটিৰ দুইখনৰ ক্ষেত্ৰত এইখন হৈছে উত্তল বা আমি কাক কি বুলি ক'ব পাৰোঁ কনভেক্স আৰু এইখন হৈছে অবতল বা আমি তাক কি বুলি ক'ব পাৰোঁ কনকেভ বা আমি কি বুলি ক'ব পাৰোঁ অবতল ওকে এতিয়া যেতিয়া ইনফিনিটি বা অসীমৰ পৰা আহিব পোহৰ ৰশ্মি এই প্ৰিন্সিপাল এক্সিছ বা মুখ্য অক্ষৰ সমান্তৰালভাৱে যেতিয়া আহে আহিলে সি কি হয় ৰিফ্লেকশ্যন হোৱাৰ পিছত বা প্ৰতিফলন হোৱাৰ পিছত উত্তল
দাপোনৰ ক্ষেত্ৰত ক'ৰ পৰা ওলাই যায় এই চি এইটো হৈছে চি এইটো হৈছে এফ এই এফৰ পৰা ওলাই যায় বা ফোকাছৰ পৰা ওলাই যোৱা যেন লাগে গতিকে তাৰ প্ৰতিবিম্ব ক'ত গঠন হয় ফোকাছত একদম এটা বিন্দুৰ পৰা ওলাই গৈছে গতিকে বিন্দু সদৃশ হ'ব অতিশয় সৰু হ'ব যেহেতু ইয়াত সঁচাকৈ কটাকটি কৰা নাই গতিকে মই ক'ম যে এইটো এটা অসৎ প্ৰতিবিম্ব বা এটা ভাৰ্চুৱেল ইমেজ ইয়াতে ফৰ্ম হ'ব তাৰপিছত তুমি ইয়াৰ ক্ষেত্ৰত যেতিয়া তুমি চাবা এখন কি লেন্স এখন হৈছে অবতল বা কনকেভ মিৰৰ অবতল বা কনকেভ মিৰৰ বা দাপোন ইয়াত তোমালোকে এইটো পি বুলি ক'লা এতিয়া ইনফিনিটিৰ পৰা যেতিয়া সমান্তৰালভাৱে কাৰণ মুখ্য অক্ষৰ সমান্তৰালভাৱে যেতিয়া ৰশ্মিবিলাক যাব ৰেবিলাক যাব প্ৰিন্সিপাল এক্সিছৰ তেতিয়াহ'লে এইটো যদি ফোকাছ হয় এইটো যদি মই চি বুলি ধৰি লওঁ তো কাৰ মাজেদি পাৰ হৈ আহিব ফোকাছৰ মাজেদি এনেকৈ সঁচাকৈ পাৰ হৈ আহে চ' সেইকাৰণে আমি ক'ম যে অসীমত যেতিয়া লক্ষ্যবস্তু থাকে য'ৰ পৰা পোহৰ আহিছে আমি তাত লক্ষ্যবস্তু বা অবজেক্ট আছে বুলি ধৰিছোঁ তেতিয়াহ'লে প্ৰতিবিম্ব ক'ত গঠন হয় ফোকাছত আৰু কেনেকুৱা সৎ প্ৰতিবিম্ব সঁচাকৈ কটাকটি কৰিছে বা ৰিয়েল ইমেজ আৰু ই অতিশয় সৰু হ'ব বিন্দু সদৃশ এতিয়া তুমি যদি ইয়াৰ পৰা আৰু অকমান ওচৰলে আহি থাকা তেতিয়া তুমি নেক্সট কি পাবা চি তাৰপিছত এফ তাৰপিছত পি কিন্তু চি পোৱাৰ আগত কি পাবা ইনফিনিটি আৰু চিৰ মাজত তুমি পাবা চি আৰু এফৰ মাজত পাবা এফ আৰু পিৰ মাজতো তুমি কি পাবা লক্ষ্যবস্তু বা তুমি অবজেক্টটো পাবা সেইকাৰণে আমাৰ কেইবাটাও ডায়েগ্ৰাম বনে কিন্তু ভাল কথাটো কি হ'ল যে ইয়াৰ ক্ষেত্ৰত কেইবাটাও ডায়েগ্ৰাম নবনে কিয়নো ইয়াৰ চি এফ এইবিলাক পিছফালেহে আছে দাপোনখনৰ ভিতৰৰ ফালে আছে চ' এইফালে যদি তুমি চোৱা এইফালে আমি উত্তল দাপোন বা কনভেক্স লেন্স মিৰৰখনৰ ক্ষেত্ৰত আমি কি দেখি পাওঁ ইনফিনিটিৰ পিছত যদি নেক্সট ডায়েগ্ৰামটো আমি আঁকিবলৈ যাওঁ হা তেতিয়াহ'লে আমি এইটো মাজত হ'ব লাগিব দেই তেতিয়াহ'লে আমি দেখিম যে এইফালে পি আছে এইফালে ইনফিনিটি আছে চ' নেক্সট আমি ক'ম যে ইনফিনিটি আৰু পিৰ মাজত যদি ক'ৰবাত কি থাকে অবজেক্টটো বা আমাৰ লক্ষ্যবস্তুটো থাকে সেইটোৱে ক'ব পাৰিম তো সমান্তৰালকৈ যিডাল ৰশ্মি আহিব সি ফোকাছৰ পৰা ওলাই যোৱা যেন লাগিব কিয়নো সঁচাকৈতো নাযায় তাৰপিছত যিডাল ফোকাছৰ মাজেদি যাব বা আমি এনেকৈ ধৰণে ক'লোঁ ফোকাছলৈ যোৱা যেন যিডাল লাগিব ইয়ালৈকে পুনাই তোমালোকে যদি এডাল আঁকা সেইডাল কি হ'ব সেইডাল সমান্তৰালভাৱে উভতি আহিব এনেকুৱা ধৰণে উভতি আহিব আৰু তাক যদি তুমি পিছফালে এনেকৈ বহাই দিয়া তেতিয়াহ'লে তুমি ক'বা যে ইয়াতে কি গঠন হ'ব ইমেজটো ফৰ্ম হ'ব চ' ইয়াৰ পিছত আৰু তুমি ইয়াত আঁকিবলগীয়া ডায়েগ্ৰাম নাই এইটো তুমি নাম দি দিলা ছাপ'জ এ বি এইটো এ এইটো বি ইয়াৰ পিছত তুমি আঁকিবলগীয়া নাই এইফালে এইটো এ ডেছ এইটো বি ডেছ কিয়নো এইটো ইমেজ হয় এইটো অবজেক্ট হয় বা এইটো প্ৰতিবিম্ব এইটো লক্ষ্যবস্তু চ' ইয়াৰ পিছত তুমি কেলে আঁকিবলগীয়া নাই কিয়নো ইয়াৰ পিছৰ পৰা তুমি আৰু যিমানেই এইফালে আহি নাথাকা লাগে তুমি দেখিবা যে অসীম আৰু পিৰ মাজতে থাকিব ইনফিনিটি আৰু পিৰ মাজতেই থাকিব চ' সেইকাৰণে আমি ক'ম যে উত্তল দাপোনৰ ক্ষেত্ৰত বা কনভেক্স মিৰৰৰ ক্ষেত্ৰত তুমি কি কৰিবা যিমানেই তুমি অসীমৰ পৰা পিৰ মাজলৈ তুমি য'তেই নাথাকা লাগে সদায় প্ৰতিবিম্ব বা ইমেজটো ক'ত গঠন হ'ব পি আৰু এফৰ মাজত গঠন হ'ব সদায় সৰুকৈ গঠন হ'ব ডিমিনাইজ বা আমি ক'ম কি সংকুচিত আৰু ই থিয়কৈ গঠন হ'ব এনেকৈ গঠন হ'ব আৰু এই সদায় পিছফালে যিহেতু গঠন হ'ব আমি ক'ম অসৎ বা ভাৰ্চুৱেল ইমেজ ক্লিয়াৰ তাৰপিছত ইয়াত যদি তুমি আৰু অকণমান ওচৰলৈ আহিব বিচাৰা নেক্সট তুমি কি পাবা চোৱা আৰু এটা কথা ইয়াত তোমালোকে যিকোনো ৰশ্মি আঁকিলেই হ'ল দুডাল আঁকিলেই হ'ল যে ছাৰ নহয় মই চিলে পুনাই যোৱাডাল একেটা দিশতে আকৌ উভতাই পঠাওঁ সেইটোও হৈ যাব আৰু যিডাল ফোকাছলৈ যোৱা নিচিনা লাগে সেইডাল উভতি আহোঁতে ইয়াৰ সমান্তৰালভাৱে আহে চ' তাক আমি বহাই দিলোঁ দুইটাই হ'ব যিকোনো দুডাল আঁকিব লাগে তাৰপিছত আমি ইয়াত ক'লোঁ যে এইটো হৈছে চি এইফালে এইটো আমি এফ ধৰি ল'লোঁ এইবাৰ ক'ত আহিবা তুমি ইনফিনিটিত আছিলা নহয় এইবাৰ ইনফিনিটি আৰু চিৰ মাজত আহিবা কিয়নো ইয়াত চিটো এইফালে আছে চ' তুমি ইনফিনিটি আৰু চিৰ মাজত যদি এনেকুৱা ধৰণেৰে অবজেক্ট বা তুমি লক্ষ্যবস্তুটো লোৱা তেতিয়াহ'লে কি কৰিম মই সমান্তৰালভাৱে যিডাল ৰশ্মি যাব উভতি আহিব ফোকাছৰ মাজেৰে আৰু চিৰ মাজেদি যিডাল যাব সেইডাল একেটা দিশতে উভতি আহিব চ' আমি ক'ম যে ইয়াত কি হ'ব ইমেজটো গঠন হ'ব হয়নে ইয়াত ইমেজটো গঠন হ'ব চ' ইয়াত যেতিয়া ইমেজ গঠন হ'ব মই ক'লোঁ যে এইটো এ বি তো এনেকুৱা বস্তুটো উল্টা হৈ গ'ল এইটো তললৈ গুচি আহিলে বিটো ওপৰত থাকিলে নাম দিয়া এ ডেছ বি ডেছ কিয়নো ই প্ৰতিবিম্ব দে যে ইয়াতকৈ এইটো সৰু হৈছে গতিকে আমি ক'ম সংকুচিত বা ডিমিনাইজ আৰু ইয়াত কৈছোঁ যে এইটো উল্টা হৈছে চ' ইনভাৰ্টেড বা ওলোটা হ'ব হয়নে আৰু ইয়াত সঁচাকৈ কটাকটি কৰিছে দাপোনৰ আগফালে বা মিৰৰখনৰ ফ্ৰণ্টত ফৰ্ম হৈছে গতিকে আমি ক'ম এইটো এটা ৰিয়েল বা এটা সৎ প্ৰতিবিম্ব অ'কে ৰিয়েল ইমেজ বা সৎ প্ৰতিবিম্ব হৈ গ'ল এতিয়া ইয়াততো আৰু ড্ৰ কৰি থাকিবলগীয়া নাই এইটো ডান এইটো হৈ গ'ল বাট ইয়াত কিন্তু আছে এইটো হৈ গ'ল কিন্তু ইয়াত আছে কেলে আছে এবাৰ নেক্সট ক'লে আহিব চিলে আহিব ইয়াৰ পৰা অবজেক্টটো গৈ থাকা এবাৰ ক'লে আহিব চিলে
সো যেতিয়া তোমালোকে সিতে গঠন মানে দেখাবা এটো সি আছিলে এটো এফ আছিলে সো সিত যেতিয়া তোমালোকে দেখিবা যে ইয়াতে আছে প্ৰতিবিম্ব লক্ষ্য বস্তু মই আৰু এটা কথা কৈ যাওঁ তোমালোকে এটো 2 সেন্টিমিটাৰ মানৰ লবা এটোটো কিমান লেংথ কিবা এটাটো থাকিব ভাল যদি ডায়াগ্ৰাম এটা উলিয়াবলৈ মন আছে এটো 2 সেন্টিমিটাৰ মানৰ লবা কোনো তেনেকুৱা ৰুল নাই বাট ধুনিয়া লাগে ডায়াগ্ৰামটো ধুনিয়াকে ওলাই যায় সমান্তৰালভাৱে পঠোৱা ৰশ্মি ফোকাছৰ মাজেদি উভতি আহিব হয়নে আৰু এই পিলে যোৱা দিডাল ৰশ্মি হয় এডাল কেনেকুৱাকে আহে এই সমান কোণ কৰি যেনেকৈ আমি সমতল দাপনত দেখাও এনেকৈ ধৰণে উভতি আহে এটা ডাঙৰ কথাটো হ'ল এই ডায়াগ্ৰামটো তুমি যেতিয়া আঁকিবা তোমাৰ প্ৰতিবিম্বটো ইয়াত গঠন হৈছে দেখিছানে ভুল হৈছে যেতিয়া আমি কম যে লক্ষ্য বস্তু বা অবজেক্ট সিট থাকে তেতিয়াহলে প্ৰতিবিম্ব বা ইমেজটো সিটে গঠন হ'ব লাগে কিন্তু আমাৰ আকুতে প্ৰায় এটো ভুল হোৱাৰ চান্স থাকে যদি তোমাৰ মেজাৰমেন্টত কৰবাত অকনমানো গণ্ডগোল হয় সেইকাৰণে এই ডায়াগ্ৰামটোত মই এটা টেকনিক তোমালোকক দেখাই যাওঁ চাবা হা কি কৰিবা তোমালোকে যেতিয়া লক্ষ্য বস্তুটো আঁকিবা তেতিয়া তোমালোকে প্ৰতিবিম্বটো উল্টাকে এনেকে আঁকি লবা ফোকাসটো নিদিবা মেইন কথা ইয়াত ফোকাসটো আগতিয়াকে নিদিবা তোমাৰ ওলাই যাব চাবা দে এইটো বুদ্ধি কৰিলে তোমাক কোনো একো ধৰিব নোৱাৰে চাবা সমান্তৰালভাৱে গল এটা ইয়াৰ মাজেদি তুমি ডাইৰেক্ট পঠাই দিয়া এইটো যত কটাৱদি কৰিছে হেতুৱে ফোকাস এই ফোকাসটো অকনমান ইফাল ইফাল হলেও তোমাৰ এক্সামিনাৰজনৰ ফোকাসত নাহা তুমি কিন্তু যদি কেনেবাকে এই ইমেজটো বা যদি এই প্ৰতিবিম্বটো ইফাল ইফাল হয় তোমাৰ কিটো কাটি দিব হয়নে উপায় নাই আৰু এটো বুদ্ধি কৰিব লাগিব যি ধুনিয়াকে মেজাৰমেন্ট লয় আঁকিব পৰা তাৰ নিজৰ কথা এটো এ বি এটো উল্টাই দিয়া এফালে এ ডেশ হৈ গল আৰু এটো এফালে কি হ'ব বি ডেশ তাৰ মানে উল্টা প্ৰতিবিম্ব গঠন হৈছে আৰু এতিয়া আমি প্ৰতিবিম্ব গঠনটো দেখাবলৈ বাকি আছে সো আমি আৰু কি দেখাব পাৰো চোৱা ফোকাসৰ মাজেদি জিডাল যাব এডাল ইয়াত সমান্তৰালভাৱে ইয়াৰ মাজেদি আনিব লাগিব কিন্তু দেই এনেকুৱা হ'ব ইজি গতিকে ইয়াৰ ক্ষেত্ৰত আমি কি কওঁ যে যদি লক্ষ্য বস্তুটো যদি সিট থাকে তেতিয়াহলে সিটে উলুটাকে কি হয় প্ৰতিবিম্ব গঠন হয় সমান আকাৰৰ গঠন হয় আৰু ৰিয়েল হয় হৈ গল আৰু ইয়াত কিবা চাবলগীয়া আছে নাই স্যাৰ ইয়াতটো খতম হৈ গল ইনফিনিটিত থাকিলে এফত গঠন হল ইনফিনিটি আৰু পিৰ মাজত তেতিয়া দেখিলো যে ইয়াত সদায় পি আৰু এফৰ মাজতে গঠন হ'ব আপুনি যতেই নলয় লাগে মানে হেতু আমি দেখিলো সিলে আহিলো এবাৰ কলে যাম ডাইৰেক্ট এফ নহয় সি আৰু এফৰ মাজত সো সি আৰু এফৰ মাজত যদি থাকে হা এবাৰ কলে আহি যাও সি আৰু এটো সি এটো এফ সি আৰু এফৰ মাজত যদি থাকে তেতিয়া হলে কাহিনীটো কি হ'ব চাই লোৱা এফালে তো ইনফিনিটি আছে তো ইয়াত মই এনেকে ধৰণে বহাই দিলো এটো আৰু এটা বস্তু হা প্ৰতিবিম্ব আঁকিবলৈ যাওঁতে তোমালোকে যেতিয়া লক্ষ্য বস্তুটো আঁকিবা বা অবজেক্টটো তুমি যিমান পাৰা ফোকাসৰ পৰা অকনমান দূৰত আঁকিবা তুমি সি আৰু এফৰ একদম মাজতে বহাই নিদিবা অকনমান ফোকাসৰ পৰা দূৰত ডায়াগ্ৰামটো ভালকে ওলাই মই দুটাই টেকনিক কৈছো বেলেগ কিন্তু কোৱা নাই যে 2 সেন্টিমিটাৰ মানৰ ড্ৰ কৰিবা আৰু সেকেন্ডটো কি কলো যে ফোকাসটোৰ পৰা অকনমান আঁতৰি থাকিবা অকনমান আঁতৰত ৰাখিবা সমান্তৰালকে যেডাল ৰশ্মি গল কি ফোকাসৰ মাজেদি আহিলে হয়নে আৰু এডাল কি আঁকিব পাৰা এই পি লে গল আৰু কি কেনেকৈ আহিব সমান এটা কোণ কৰি এনেকুৱা ধৰণে আহিব বাস আৰু তুমি যদি দেখিবা ই কোড গঠন কৰিব এনেকুৱা ধৰণে মই ইয়াত দেখাই দিও সোৱা এটো আমাৰ সি আছিলে এটো সি আছিলে এনেকুৱা ধৰণে গঠন হ'ব ইয়াত ইমেজটো অৰ্থাৎ আমি দেখিম যে সিৰ বাহিৰত গঠন হ'ব তাৰ মানে বস্তুটা চাবা হা যেতিয়া ইনফিনিটি আৰু সিৰ মাজত থাকে তেতিয়া সি আৰু এফৰ মাজত গঠন হয় সি আৰু এফৰ মাজত যেতিয়া থাকে তেতিয়া ইনফিনিটি আৰু সিৰ মাজত গঠন হয় আমি দুটা ক'ব পাৰো সিৰ বাহিৰত বা ইনফিনিটি আৰু সিৰ ভিতৰত গতিকে এটো এনেকুৱা ধৰণেৰে আছিলে এটো এ এটো বি ইয়াত এনেকুৱা হৈ যাব এটো তললে আহি গল হয় নে বি টো ওপৰত থাকিলে এটো ড্যাশ দি দিয়া খালি এটা তুমি দেখিবা যে ইয়াতকে এটো ডাঙৰ হ'ব অৰ্থাৎ বিবৰ্ধিত বা কি হ'ব ম্যাগনিফাইড ইমেজ আৰু ইয়াত উলুটাকে গঠন হ'ব আৰু হসা হসে কটাকটি কৰিছে সো ৰিয়েল বা হট প্ৰতিবিম্ব গঠন কৰিব ডান এটো কি হৈ গল এটো সি আৰু এফ নেক্সট কলে যাবা নেক্সট তুমি কলে আহিবা নেক্সট তুমি এফ লে আহিবা এফ যদি ইনফিনিটিত থাকে এফত গঠন হ'ব যদি এফত থাকে ইনফিনিটিত গঠন হ'ব বস কাহিনী হিমানে সোৱা কেনেকে হ'ব সোৱা তুমি ইয়াতে দেখাই লোৱা এটো হৈছে ফোকাসটো বাৰে বাৰে আঁকি আছো আৰু এটো হৈছে সি টো এফতে আছে একবাৰ এবাৰটো এফতে আছে যদি এফত থাকে তেতিয়া হলে কি হ'ব প্যাৰেলেলি জিডাল ৰশ্মি যাব সোৱা বা সমান্তৰালভাৱে হেডাল কি হ'ব সমান্তৰালভাৱে যোৱাডাল আমাৰ এফৰ মাজেদি উভতি আহিব ধুনিয়াকৈ কিবা এনেকৈ উভতি আহিবনে আৰু জিডাল কলে যাব এ পি লে যাব বেলেগ এটা কালাৰ লৈ লও নেকি ইয়ালে যাব কি সমান এটা কোণ কৰি এনেকৈ আহিব তো ইয়াটো তোমালোকে মন কৰিবা এগিডাল যাতে প্যাৰেলেল হয় কিন্তু
কি হ'ব বুলি কৈছোঁ এইকেইডাল যাতে পেৰেল বা সমান্তৰাল হয় আৰু ই এনেকৈ দূৰলৈ গৈ থাকিব এতিয়া মই দেখাবলৈ জেগা হোৱা নাই ই এনেকৈ আহিছে নহয় দুইডাল ইয়াক এনেকৈ দি দিলেই হ'ল চ' সমান্তৰালভাৱে যেতিয়া দুডাল ৰশ্মি গৈ থাকে সি ক'ত কটাকটি কৰিব বুলি আমি ধৰি ল'ম অসীমত গতিকে ইয়াত ক'ত প্ৰতিবিম্ব গঠন হ'ব অসীমত হা এইটো এটা মই টেকনিক হিচাপে দিলোঁ যে এইকেইডাল সমান্তৰাল কৰিবলৈ চেষ্টা কৰিবা যদিও অকণমান কেতিয়াবা এনেকুৱা হ'ব পাৰে কাৰোবাৰ কিবা কাৰণত অকণমান এনেকুৱা হ'ব পাৰে অকণমান এনেকুৱা হ'ব পাৰে বা অকণমান এনেকুৱা হ'ব পাৰে সেইটো হ'লে নহ'ব তাৰমানে এইটো কি হ'ব লাগিব পুৰা সমান্তৰাল হ'বই লাগিব লাগে এই কোণটোত অকণমান তুমি মেনেজ কৰি দিয়া কথা নাই ইমান চকুত নপৰে এইকেইডাল কিন্তু সমান্তৰাল হ'বই লাগিব তো কি ক'বা যদি এফত থাকে লক্ষ্য বস্তু তেতিয়াহ'লে প্ৰতিবিম্ব ওলোটাকে গঠন হ'ব কিয়নো এনেকৈ গঠন হ'বগৈ গৈ ক'ত গঠন হ'ব অসীমত আকৃতি বহুত ডাঙৰ হ'ব অতিশয় বিবৰ্ধিত মানে হাইলি মেগনিফাইড আৰু ই ৰিয়েল হ'ব ইয়াৰ ফ্ৰণ্টত গঠন হ'ব গতিকে ই ৰিয়েল বা ই কি হ'ব হট হ'ব ডান মাত্ৰ এটা বাকী থাকি গ'ল যে এফ হৈ গ'ল এবাৰ চাৰ আৰু অলপ আগবাঢ়ো এইফালৰ পৰা গৈ আছোঁ এফ আৰু পিৰ মাজত হয়নে ইয়াততো চাবলগীয়া নাই মই কৈছোঁৱে যদি এফ আৰু পিৰ মাজত থাকা তেতিয়াহ'লে কি হ'ব চোৱা এইটোতো হৈ গ'ল আমাৰ চি এইটো হৈ গ'ল আমাৰ এফ এবাৰ ইয়াতে লৈ লোৱা মই কৈছোঁ যে ফ'কাছৰ পৰা আঁতৰি থাকিবা এফ আৰু পিৰ মাজত নহয় অকণমান পিৰ ফাললৈ বেছিকৈ লৈ ল'বা হা এইটো মই টেকনিক দিছোঁ তোমালোকক তেতিয়া ধুনীয়াকৈ ডায়েগ্ৰামটো ওলাই যাব ইয়াত এই ভুলটো নকৰিবা ইয়াত তোমালোকে মই বেলেগকৈ আঁকি দেখাওঁ এই ভুলটো নকৰিবা এইটো এফ এইটো পি আছে নহয় তুমি ইয়াত এই সমান্তৰালটো নাআঁকিবা সমান্তৰাল আঁকিলে সি উভতি আহোঁতে ফ'কাছৰ মাজেদি চোৱা ইয়াৰ পৰা গৈ ইয়াতে খুন্দিয়াই দিব পোহৰটো চ' উভতি আহিব নোৱাৰিব এনেকৈ গৈ উভতি আহিব নোৱাৰিব সেইকাৰণে সেই ৰশ্মিটো ইয়াত আঁকিলে কিন্তু ভুল হ'ব সমান্তৰাল ৰশ্মিটো ইয়াৰ ক্ষেত্ৰত আঁকিলে ভুল হ'ব তুমি কি আঁকিবা তেতিয়াহ'লে চিৰ পোনে পোনে এনেকৈ পোনাই লোৱা এটা ৰশ্মি এইটো যিটো যাব সি এইফালে উভতি আহিব এনেকৈ আহিব কিয়নো চিৰ মাজেদি গ'লে একেটা ৰাস্তাত উভতি আহে আৰু এটা আঁকিব পাৰা তুমি এইটো বেলেগ এটা কালাৰ লৈ লওঁ যে পিলে যোৱা নিচিনা যিডাল লাগিব সেইডাল কেনেকুৱা হ'ব এইটো কোন চাবা এনেকুৱা ধৰণে আহিব চেম এংগল কৰি তো এতিয়াতো এহেঁতি এনেকৈ আঁতৰিহে গৈ আছে এইফালে কেতিয়াও কটাকটি নকৰে তো তুমি ইয়াক পিছফালে যদি বহাই দিলোঁ বুলি ইমাজিন কৰা ইয়াত প্ৰতিবিম্ব গঠন হয় এইটো মোহাই দিছোঁ ধুনীয়াকৈ স্কেল লৈ আঁকিবা খালি ইয়াত প্ৰতিবিম্ব গঠন হ'ব জোৰ জবৰদস্তি ক'ৰবাত কিবা প্ৰতিবিম্ব গঠন কৰিবলৈ ট্ৰাই নকৰিবা এইফালে এ বি আৰু এইটো এ বি হৈ থাকিলে কেলে এনেকৈ আছিল এনেকৈ উল্টা হৈ যোৱা নাই বাট এ ডেছ বি ডেছ দি দিবা যিহেতু এইটো অবজেক্ট বা লক্ষ্যবস্তু এইটো ইমেজ বা প্ৰতিবিম্ব এতিয়া আমি ইয়াৰ ক্ষেত্ৰত দেখিছোঁ কি যে লগাতকৈ ডাঙৰকৈ গঠন হৈছে তাৰমানে বিবৰ্ধিত বা মেগনিফাইড পিছফালে গঠন হৈছে তাৰমানে ইয়াত ভাৰ্চুৱেল ইমেজ ফৰ্ম হৈছে বা অসৎ প্ৰতিবিম্ব গঠন হৈছে আৰু ক'ত গঠন হ'ব দাপোনৰ পিছফালে কাৰ মাজত কৈ থাকিবলৈ কোনো দৰকাৰ নাই কিয়নো অৱতল লেন্সত দাপোনৰ পিছফালে ইয়াত চি এফ এইবিলাক নাথাকে বছ এইখিনি আছিলে আমাৰ গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন চ' মই অলপ স্পীডত গ'লোঁ বস্তুখিনি কিহৰ কাৰণে মই ভাবিছোঁ এইটো এজ এ ৰিভিজন তোমালোকে ল'ব পাৰা বা কাৰোবাৰ যদি ক'ৰবাত কিবা খুটি নাটি আছিল সেইখিনি যাতে তোমালোকে মাৰি নিব পাৰা থেংক ইউ